জীৱনত লাগিলে যিমানেই ডাঙৰ বিপদ নাহক কিয় মই মোৰ সাহস কেতিয়াও নেহেৰুৱাওঁ। কিয়নো মোৰ একমাত্ৰ সাহসেহে মোক বিপদৰ পৰা মুক্তি দিব পাৰিব। ইনফেকশ্যনৰ বাবে চাগে জৰায়ুৰ ভিতৰত ঘাঁ হৈ গৈছে, সেয়েহে চাগে ইমান মেডিচিন খোৱাৰ পিছতো বিষ কমা নাই। সেয়েহে আজি কেইদিনমানৰ পৰা খুব নেমু খাবলৈ লৈছোঁ। মোৰ জীৱনৰ আৰ্টিষ্ট মই নিজে। সেয়েহে মোৰ জীৱনৰ ছবিখন মই এতিয়াৰ পৰা আৰু আনক আঁকিবলৈ সুবিধা নিদিওঁ। জানিয়ে হওক বা অজানিতেই হওক জীৱনত বহুতো ডাঙৰ ডাঙৰ ভুল কৰি পেলালোঁ। মই যেনেকৈ আনক মিছা প্ৰলোভন নিদিওঁ, ঠিক তেনেকৈ সকলো মানুহকে মোৰ নিচিনা বুলি ভাবি সহজতে বিশ্বাস কৰি লওঁ আৰু আজি ভুগি আছোঁ মই সেই বিশ্বাসৰ পৰিণাম। কিন্তু আজি জানো মোৰ বিপদৰ সময়ত সেইসকল মানুহ আছে, যিসকল মানুহৰ লগত মই ভাল সময়ত হাঁহি ফূৰ্তি কৰিছিলোঁ, যাক মই আপোন বুলি ভাবিছিলোঁ। সেয়ে কওঁ, এই পৃথিৱীত কোনো কাৰো আপোন নহয়। মাথো একোজন মুখা পিন্ধা ভদ্ৰ। যেতিয়ালৈকে আপোনাৰ ওচৰত তেওঁ কিবা এটা স্বাৰ্থ থাকিব, মাত্ৰ তেতিয়ালৈকেহে তেওঁ আপোনাৰ সন্মুখত আপোন হৈ দেখুৱাব। স্বাৰ্থও শেষ, আপুনি কোন চিনি নাপাওঁ। বেলেগে কাৰ লগত কি অন্যায় কৰে ক'বলৈ নাযাওঁ, কিন্তু মই নিজক কৈছোঁ, সৰ্বশ্ৰেষ্ঠ জীৱ মানুহ হিচাপে মোক ভগৱানে সৃষ্টি কৰিছে যেতিয়া মানুহৰ লগত কেতিয়াও অন্যায় নকৰোঁ। অন্ততঃ কাৰোবাক সহায় কৰিব নোৱাৰিলেও অন্ততঃ এনেকুৱা কাম নকৰোঁ যাতে মোৰ বাবে কেতিয়াও কোনেও ইখন মেডিকেলৰ পৰা সিখন মেডিকেললৈ বগাই ফুৰিবলগীয়া নহয়, বিষত চটপটাই থাকিবলগীয়া নহয় আৰু ৰাতি যাতে শীতানৰ গাৰু তিয়াবলগীয়া নহয়। কিয়নো মই মানুহ হয়, জন্তু নহয়।